সকলোকে নমস্কাৰ। আহক আজি আমি ই-ৰিক্সা ৱাৰিং কেনেকৈ কৰে শিকোঁ। এই দেখা পাইছে ই-ৰিক্সা ৱাৰিং মই আপোনালোকক লৈছোঁ দেখাবলৈ। চাওক ভালকৈ, নিজে হ'লেও কৰিব পাৰিব ই-ৰিক্সা ৱাৰিং। এইটো চাওক বেটেৰী টাৰ্মিনাল দেখা পাইছে, ভালকৈ দেখাই দিছোঁ। এইটো চাওক, এইটো বেটেৰী টাৰ্মিনাল হয়। এইটো আপোনাৰ ক'লা ৰঙা এনেকুৱা দুটা আহিব, ক'লা ৰঙা। এইটো এটা আছে চাওক, আৰু এইটো এটা আছে। এইটো আপুনি চাৰ্জাৰ পিনত একটাত লগাব আৰু কণ্ট্ৰলাৰ যোনটো মাইনাছ প্লাছ এইটো এটাত লগাব। দেখা পাইছে বেটেৰী 4টা বেটেৰী 48 ভল্ট আহে। আৰু এইটো দেখা পাইছে আপোনালোকৰ MCB। এইটো যদি আপোনালোকৰ MCB থাকে MCB লগাব, যদি MCB নাথাকে আপোনালোকে এনেকৈ ডাইৰেক্ট কৰি লগালে হ'ল। এনেকৈ কৰি কিনি এনেকৈ ডাইৰেক্ট জইন দি দিলে হ'ল। বেটেৰী টাৰ্মিনাল এয়া আছিলে, চাওক এইটো অলপ ছাইডত থৈছোঁ। আহক এতিয়া এইটো ছাইডত থৈ লওঁ ৰ'ব। আহক এতিয়া আমি কণ্ট্ৰলাৰ ৱাৰিং চাওঁ। এই দেখা পাইছে মোৰ হাতত ৱাৰিং, ভালকৈ চাওক আপোনালোকে। এই দেখা পাইছে য'ত কণ্ট্ৰলাৰ ক্লিপ থাকে, এই ক্লিপবিলাকত এইকেইডাল ৱাৰিং লাগে, ভালকৈ চাই লওক। আহক এতিয়া কোনটো ক'ৰ হয় আমি দেখাবলৈ চেষ্টা কৰোঁ। এইটো চাই লওক, এইটো আপোনালোকৰ হৈছে কণ্ট্ৰলাৰ ষ্টাৰ্ট কৰা 48 ভল্ট। এইটো দেখা পাইছে এনেকুৱা কাপিলা থাকিব, এইটো 48 ভল্ট। আৰু এইটো দেখা পাইছে আপোনালোকৰ কালাৰকেইটা চাই লওক। এইটো কালাৰ থাকিব আপোনালোকৰ DC কনভাৰ্টাৰ। আৰু এইটো দেখা পাইছে এইটো আপোনালোকৰ এক্সেলেটাৰ। এইটো ক'লা ৰঙা নীলা, এইটো এক্সেলেটাৰ। চাই লওক এক্সেলেটাৰ ক্লিপ এইটো দেখা পাইছে, ইয়াত ক্লিপ খাব এনেকুৱা ক্লিপ, এইটো চাই লওক। আৰু এইটো আপোনালোকে অথনি ৱাৰিঙত দেখিছে চাগে, ক্লিপ এটা আছিলে, এইটো কি হয়? এইটো হৈছে আপোনালোকৰ বেটেৰী মেইন ক্লিপ। এইটো হ'লেহে আপোনালোকৰ চাবি অন অফ হ'ব। বাট এইটো মাইনাছ যায়, মাইনাছ প্লাছ আপোনাৰ আগলৈ এইটো ৱাৰিঙতে যায় বেটেৰীৰ পৰা। এইটো চাই লওক, ক'লা আৰু ৰঙা থাকিব। এতিয়া আহক বেলেগ চাওঁ। আৰু এইটো আপোনালোকে দেখা পাইছে, এইটো আপোনালোকৰ হৈছে ৰিভাৰ্ছ গিয়াৰ বা বেক গিয়াৰ। এইটো দেখা পাইছে কালাৰটো এনেকুৱা থাকিব চাওক। এইটো ছিংগলে আহে, কিছুমান ৱাৰিঙত আপোনাৰ ডাবল আহে, কিছুমান ৱাৰিঙত আপোনালোকৰ ছিংগল আহে। মোৰ ছিংগল আহে এইটো। আৰু দেখা পাইছে এইটো এটা দেখাম, এইটো স্পীড মিটাৰ দেখা পাইছে বগা কালাৰ। এইটো আপোনালোকৰ স্পীড মিটাৰ, যেতিয়া মিটাৰ শ্ব' হ'ব এইটো স্পীডটো দেখাব, এইটো স্পীড মিটাৰ। এইটো চাওক, এইটো ডাইৰেক্ট গৈ মেলি তাৰ মিটাৰত লাগিবগৈ স্পীড মিটাৰ। আৰু এইটো দেখা পাইছে এইটো ৰিভাৰ্ছ দিলে যোনটো হৰণ বাজে, এইটো দেখা পাইছে যোনটো মই দেখাইছিলোঁ ৰিভাৰ্ছ গিয়াৰ কালাৰটো, সেইটো কালাৰ আপোনালোকৰ এইটো ৰিভাৰ্ছ হৰণ দেখা পাইছে। আৰু এইটো চাই লওক, এইটো আপোনালোকৰ হৈছে ব্ৰেক মাৰিলে লাইট জ্বলে, বা এইটো আপোনাৰ ব্ৰেক চুইচত লগাব পাৰিব। আৰু এইটো কেপলা হৈছে আপোনালোকৰ যেতিয়া ব্ৰেক মাৰিব তেতিয়া গাড়ীখন ষ্টাৰ্ট নোহোৱা কৰিব পাৰিব। এইটো আছিলে কণ্ট্ৰলাৰ ৱাৰিং। আৰু এইটো চাই লওক আগৰ ৱাৰিং দেখা পাইছে। আগৰ ৱাৰিং অকণমান মুস্কিল আছে, হ'লেও যদি আপোনালোকে বুজি পায় তেতিয়াহ'লে আপোনালোকে ভালকৈ কৰিব পাৰিব। এইটো চাই লওক, প্ৰথমৰ পৰা এক্সেলেটাৰ পৰা দেখাওঁ। এইটো দেখা পাইছিলে অথনি তাত এক্সেলেটাৰ কানেকশ্যন ক'লা ৰঙা নীলা, এইটো এক্সেলেটাৰ কানেকশ্যন হয় দেখা পাইছে। অথনি আপোনালোকৰ তাত দেখাইছিলোঁ এইটো এক্সেলেটাৰ, এইটো যোনটো আপোনালোকৰ এক্সেলেটাৰ সেইটোত লাগিব। আৰু এইটো চাই লওক, এইটো আপোনালোকৰ হৈছে হেডলাইটৰ, যোনটো হেডলাইট আপোনালোকৰ বলটো থাকে, এই বলত আপোনালোকৰ হেডলাইটৰ এইটো লাগিব। এইটো এনেকুৱা ক্লিপ ছিষ্টেম থাকে এইটো ৱাৰিঙত।
সব ৱাৰিঙৰে ক্লিপ চিষ্টেমে থাকে আপোনালোকৰ ক্লিপ কিছুমান খালি চেঞ্জ আহে আমাৰ ৱাৰিংটোৰ এইটো ক্লিপ চিষ্টেম আছে চাই লওক এনেকা থাকিব আৰু দেখাইছো চাই লওক এতিয়ালৈকে আপোনালোকে দেখাম এইটো দেখা পাইছে এইটো হৈছে আপোনালোকৰ মিটাৰ দেখা পাইছে এইটো 5টা থাকিব 5টা ৱায়াৰ থাকিব এইটো আপোনালোকৰ হৈছে মিটাৰ এইটো চাই লওক ভালকে চাই লওক এইটো আপোনালোকৰ হৈছে মিটাৰ এইটো এনেকৈ ক্লিপ খাব মিটাৰত আপোনাৰ ক্লিপে থাকে 5টা ক্লিপ এইটো থাকিব সব 5টা মিটাৰ হৈছে আৰু এইটো আপোনালোকে চাই লওক অথনি দেখাইছিলো বেক গিয়াৰৰ কালাৰটো এইটো বেক গিয়াৰৰ দেখা পাইছে কালাৰটো এইটো দেখা পাইছে এইটো এডাল ইফালৰ পৰা আহে এইটো আপোনালোকৰ কানেকশ্যন হয় দুটা ক্লিপত এইটো লাগিব দেখা পাইছে এইটো বেক গিয়াৰৰ কানেকশ্যন আৰু এইটো দেখাইছিলো আপোনালোকৰ বগাটো স্পীড মিটাৰ এইটো আপোনালোকৰ মিটাৰতে লাগিব যোনটো স্পীড মিটাৰ যোনটো টা থাকে স্পীডৰ এডাল স্পীড মিটাৰত লাগিব এইটো দেখা পাইছে বগা এইটো স্পীড মিটাৰ দেখিছে এইটো হৈছে আপোনালোকৰ চাবি সুইচ যোনটো আপোনালোকে চাবি অফ অন কৰিব সেইটো কানেকশ্যনৰ এইটো আপোনালোকৰ হৈছে চাবি সুইচ সব দুটা ক্লিপ থাকে এইটো চাবি সুইচ চাবিটো ক্লিপ থাকে ক্লিপটো ইয়াত লগাই দিলে হ'ল এইটো আপোনালোকৰ আহক আমি ভালকে এবাৰ দেখাই লওঁ এইটো চাওক এইটো এক্সেলেটৰ কৈছিলো এক্সেলেটৰ এইটো আৰু এইটো আপোনালোকৰ হৈছে হেডলাইটৰ দেখিছে ভালকে বুজি লওক কথাবিলাক আৰু এইটো আপোনালোকৰ হৈছে মিটাৰ চাওক এইটো আপোনালোকৰ বেক গিয়াৰ আৰু এইটো হৈছে আপোনালোকৰ চাবি সুইচ চাওক দুটাৰ এইটো চাবি সুইচ দেখা পাইছে চাবি সুইচ এইটো কালাৰ আহে অৰেঞ্জ কালাৰ আৰু ৰেড কালাৰ এইটো চাই লওক এইটো চাবি সুইচৰ হয় আৰু এইটো হৈছে স্পীড মিটাৰ এতিয়া আহক আমি লাইটৰ দেখাওঁ এলাবখন সাইডত থৈছে এটা লাইটৰ দেখাওঁ আহক এইটো হৈছে আপোনালোকৰ যোনটো ৰাইট সাইডে থাকে মেইন অফ অন সুইচ লাইটৰ দেখা পাইছে দুটা পিন থাকে এইটো আপোনালোকৰ লাইটৰ সুইচ চাই লওক কালাৰটো এনেকা থাকিব এইটো লাইটৰ সুইচ তাতো কাপিলা থাকিব কাপিলাটোত বহাই দিলে হ'ল আৰু এতিয়া হওক আমি হৰণৰ কানেকশ্যন আৰু ইণ্ডিকেটৰ কানেকশ্যন আপোনালোকে দেখিব পাইছে এই দুটা কানেকশ্যন এইটা হৈছে আপোনালোকৰ দুটা হৰণৰ কানেকশ্যন আৰু এইটো আপোনালোকৰ হৈছে যোনটো হালধীয়াডাল আপোনাৰ ৰাইট সাইডে লাগিব ইণ্ডিকেটৰ আৰু আপোনাৰ এই যোনডাল এডাল আপোনাৰ হৈ গৈছে লেফট সাইডে লাগিব আৰু যোনটো ইণ্ডিকেটৰ সুইচৰ মাজত থাকে কালাৰটো সেইটো তাত লাগিব এইটো চাই লওক এইকেইটা কানেকশ্যন ইণ্ডিকেটৰ আৰু হৰণ আৰু আহিব আপোনালোকৰ 3 পিনো এনেকা তিনডাল ৱায়াৰ এইকেইটা হৈছে আপোনালোকৰ আপা দিপা চাওক এইকেইটা হৈছে আপোনালোকৰ আপা দিপা কালাৰকেইটা চাই লওক এতিয়া আপোনালোকে আপা দিপা দিব এইকেইটা কাম কৰিব এইকেইটা ৱায়াৰ আৰু এইকেইটা চাওক এইটো আপোনালোকৰ হৈছে হৰণ কালাৰকেইটা চাই লওক এইটো আপোনালোকৰ হৰণ হৈছে দেখা পাইছে এইকেইটা হৰণ বাইক ক্লিপকেইটা হৰণটো যোনকেইটা তাত থাকে ক্লিপ এই হৰণৰ ক্লিপকেইটা এনেকৈ লাগি যাবগৈ চাওক এই দুটা হৰণ হয় এইটো এক্সট্ৰাকৈ দিয়া থাকে দুটা আৰু এইকেইটা হৈছে আপোনালোকৰ ফ্লেছৰ কানেকশ্যন এইটো দেখা পাইছে এইটো কলা থাকিব আপোনালোকৰ 12 ভোল্ট যোনটো আহে এটা বেটাৰী এই আপোনালোকৰ তিনটা হৰণ থাকিব চাওক আৰু এইকেইটা আপোনালোকৰ হৈছে এইটো আপোনালোকৰ পাৰ্কিং যোনটো নীলা আৰু কলা এইকেইটা আপোনালোকে পাৰ্কিং লগাব পাৰিব বা আপোনালোকে ফগ লাইট বা কিবা ব্যৱহাৰ কৰিব পাৰিব কিবা লাইট লগাব পাৰিব দেখা পাইছে কালাৰকেইটা এনেকা কালাৰ আহে এইটো আপোনালোকৰ পাৰ্কিং আৰু এইটো চাওক এইটা ইণ্ডিকেটৰ কানেকশ্যন এইটো আপোনালোকৰ লেফট সাইডৰ ইণ্ডিকেটৰ কালাৰটো অথনি মই দেখালোঁ এইটো আপোনালোকৰ হৈছে ৰাইট সাইডৰ ইণ্ডিকেটৰ য়েল্লো
দেখা পাইছে এইকেইটা ইণ্ডিকেটাৰ আৰ্থিংটো একটাই দিয়া থাকে আপোনালোকে টানি ল'ব পাৰিব আৰু এইটো হৈছে আপোনালোকৰ যোনটো মই বেক মাৰিলে ছাৰ্ভিচ সুইচ বুলি কয় লাইট জ্বলে এইটো ছাৰ্ভিচ সুইচৰ কানেকশ্যন চাওক এইটো এনেকুৱা থাকে বাকী আগফালৰ ৱাৰিং ইমানেই আছিলে ভালকৈ বুজি আছে যদি নিজে হ'লেও কৰিব পাৰিব আৰু যদি কিবা বুজাত অসুবিধা হৈছে আপোনালোকে কমেণ্ট কৰিব এইটো দেখিছে বেক চাইডৰ কানেকশ্যন এইটো অথনি মই আগফালে দেখাইছিলোঁ আপোনালোকক এইটো পাৰ্কিং নীলাটো পাৰ্কিং হয় যেতিয়া লাইট জ্বলাব তেতিয়া আপোনালোকৰ পাৰ্কিং লাইট জ্বলিব আৰু এইটো আপোনালোকৰ হৈছে ৰিভাৰ্ছ অথনি চাওক মই কালাৰটো এইটোৱে দেখাইছিলোঁ এইডাল কালাৰ ৰিভাৰ্ছৰ হয় চাওক এইটো ৰিভাৰ্ছৰ দেখা পাইছে আপোনালোকে যেতিয়া ৰিভাৰ্ছ দিব তেতিয়া এইটো লাইট জ্বলিব চাওক আৰু এইটো আপোনালোকৰ হৈছে ৰাইট চাইডৰ ইণ্ডিকেটাৰ দেখা পাইছে কালাৰটো এইটো ৰাইট চাইডৰ অথনি সেইটো কালাৰে দেখাইছিলোঁ এইটো আপোনালোকৰ ৰাইট চাইডৰ ইণ্ডিকেটাৰ চাই লওক এইটো আপোনালোকৰ আছিলে ৰাইট চাইডৰ কানেকশ্যন এতিয়া হওক আমি লেফ্ট চাইডৰ গিটা দেখাওঁ এটা সব কালাৰটো একেই থাকে সবতে দেখিছে এইটো আপোনালোকৰ লেফ্ট চাইডৰ ইণ্ডিকেটাৰ দেখা পাইছে ইয়েলোৱে দেখাইছিলোঁ অথনি এইটো আপোনালোকৰ এইটো ৰিভাৰ্ছো একেই দেখিছে কালাৰকেইটা ৰিভাৰ্ছো একেই এইটো আপোনালোকৰ পাৰ্কিং চাওক কালাৰকেইটা সব একেই যদি বুজি পায় আপোনালোকে ভালকৈ নিজে হ'লেও কৰিব পাৰিব আৰু যদি আপোনালোকে বুজি পোৱা নাইকিয়া মই আকৌ এবাৰ কৈছোঁ মোক কমেণ্ট কৰিব কমেণ্ট কৰি কিনি মই আপোনালোকক ভালকৈ বুজাবলৈ চেষ্টা কৰিম আৰু এইটো মোৰ নতুন ভিডিঅ' প্ৰথম আহিছে আপোনালোকে যদি ছাপোৰ্ট কৰে মই আগলৈ আপোনালোকক এনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰিম যদি ছাপোৰ্ট কৰি ৰাখে তেতিয়াহ'লে মই দিবলৈ চেষ্টা কৰিম আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু আপোনালোকে যদি মোক ছাপোৰ্ট কৰে মই আৰু আজি ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব মই দিবলৈ চেষ্টা কৰিম ধন্যবাদ